এই যে বিদেশী 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 বুলি কৈ তেওঁলোকে যি মানুহৰ মাজত সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিছে বিদেশী চিনাক্তকৰণ বিদেশীৰ দৰে সিৰিয়াছ বিষয় এটা চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কাৰ কাম এটো আপোনাক এই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি লজ্জাজনকভাৱে আত্মসমৰ্পণ কৰা নাই নে বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰি মূৰ পৃষ্ঠপোষকতাতে আন্দোলন চলিছে বুলি কোৱা কথাটো এটো কিমান দূৰ যুক্তিসংগত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নালাগে না উচ্চতম ন্যায়ালয়ৰ উচ্চতনীমূলক বক্তব্য দিয়া যি বক্তব্য সেই আইনমতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নালাগে নে যোৱা 11 বছৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মাটিত কৈ যোৱাৰ 11 বছৰৰ পিছতহে অসমৰ মুখ্যমন্ত্ৰীৰ উপলব্ধি হ'ল যে 1 কোটি বিদেশী আছে যদি বিদেশী আছে তেতিয়াহ'লে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে কিয় ব্যৱস্থা আজিলৈকে কৰা নাই তেওঁলোকক প্ৰত্যাপন কৰিবৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ চৰকাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৰাইজে মেণ্ডেট দিছিলে অসম চুক্তি ৰূপায়ণ কৰাৰ কাৰণে অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰ কাৰণে কিন্তু সেই প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া কেৱল মাত্ৰ মানুহৰ মাজত গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে উচ্চতনীমূলক কাম-কাজৰ কিছু কাম-কাজ কৰিছে ইয়াৰ পৰা কাৰোবাক উচ্ছেদ কৰি বেলেগ এক জেগাত সংস্থাপিত কৰিছে কৰবাত জেগাৰ পৰা উচ্ছেদিত কৰি বেলেগ জেগাত সংস্থাপিত কৰিছে কিন্তু তেওঁলোকে যিটো মূল কাম বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ কাৰণে যিটো দায়িত্ব সেই দায়িত্ব পালন কৰা নাই আৰু পালন নকৰি কেতিয়াবা এনেকৈ উচ্চতনীমূলক বক্তব্যৰে বেলেগক তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে অপচেষ্টা এটা চলাই আছে আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কৈছো যে কেনেকৈ তেওঁলোকে উচ্ছেদিত মানুহক কেনেকৈ তেওঁলোকে এই মানে তেওঁলোকে মাটি দিছে কেনেকৈ পইচা দিছে আৰু 9 কোটিত উচ্ছেদিত যিসকল মানুহ আছে তাৰে 200টা পৰিয়ালক জানজু বস্তি বুলি যিটো আছে বস্তিত তেওঁলোকে ইতিমধ্যে সংস্থাপিত কৰিছে আৰু 502টা পৰিয়ালক তেওঁলোকে যমুনামুখৰ কৃষি পামত তেওঁলোকে ইতিমধ্যে মাটি দিবলৈ বিচাৰিছিল তেওঁলোকে গ্ৰহণ কৰা নাই তাৰ মানে এই যে বিদেশী 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 বুলি কৈ তেওঁলোকে যি মানুহৰ মাজত সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিছে সেইবোৰৰ মূল কথাটো যাতে অসমৰ জনগণে যাতে উপলব্ধি কৰে সকলোৱে যাতে অনুধাৱন কৰে তাৰ কাৰণে আজি এই সংবাদমেল এই বিষয়বোৰ অসমৰ জনগণে জনা বিষয় এই বিষয়বোৰ তেওঁলোকে যে কোনো কাম-কাজ কৰা নাই এইবোৰো জনা বিষয় গতিকে আমি এই গোটেই কথাবোৰ মানুহৰ মাজত পুনৰ ৰাইজক জনাবৰ কাৰণে এই কথাকেইটা আমি উত্থাপন কৰিছোঁ যাতে মুখ্যমন্ত্ৰীৰ ভয়াবহ যিটো ৰাজনৈতিক এজেণ্ডা সেই এজেণ্ডাত যাতে কোনেও ভৰি নিদিয়ে মৌলিক যিটো বিষয় সেই বিষয়টোক লৈ যাতে আগন্তুক দিনসমূহত অসমৰ ৰাইজ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন বিৰোধী সকলোৱে যাতে বিৰোধী ৰাজনৈতিক দল সকলোৱে যাতে আগবাঢ়ি যায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ